এই যিটো ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা এটা জাৰি কৰিছে তাক লৈ আমি খুব ভাল পাইছোঁ আৰু ৱেলকাম জনাইছোঁ এইবাবে যে এড অন যিটো টিপ 120 টকাৰ ঠাইত 120 টকা যদি গোটেই ফেয়াৰ হয় তাৰ পৰা কোনোবাজন মানুহে 10 টকা বা 20 টকা এটা এড অন কৰি কেনে এডিশ্যনেলভাৱে দি দিয়ে টিপ হিচাপত। এতিয়া সেই টিপটো বন্ধ কৰিব, খুব ভাল কথা, এটা ভাল কাম কৰিছে চৰকাৰে। কিন্তু লক্ষণীয় কথাটো সমান্তৰালভাৱে এটা বস্তু আমি চাব লাগে যে টিপৰ আশাত 9 লাখ টকা ব্যয় কৰি এখন গাড়ী কিনা ব্যৱসায়ী এজনে কেতিয়াও 10 টকা টিপৰ আশাত নাথাকে, সেইটো চৰকাৰে বুজি পোৱা উচিত। আমাক যদি সঠিক উপাৰ্জনৰ নিশ্চয়তা প্ৰদান কৰে তেতিয়াহ'লে একো টিপৰ প্ৰয়োজন নাই। বা কেতিয়াবা যে কোনোবাজন চালকে কেতিয়াবা 10 টকা 20 টকা এটা বঢ়াই সোধে আৰু এই বস্তুটো একেবাৰে নাইকিয়া হ'ব যদি চৰকাৰখনে, ৰাজ্য চৰকাৰ হওক, কেন্দ্ৰ চৰকাৰ হওক বা পৰিবহণ বিষয়াই যদি এবাৰ এই অ'লা, উবাৰ, ৰেপিড' কোনখন আইনৰ অধীনত চলি আছে, তেওঁলোকৰ কিমান কিলোমিটাৰত কিমান টকা দিব, এইখিনি বস্তু যদি এবাৰ নিশ্চয়তা আমাৰ চালকসকলক প্ৰদান কৰা হয় তেতিয়াহ'লে এই জঞ্জাত, এই সমস্যা কোনো দিনে নাথাকে। এতিয়া আপোনালোকে দেখি আছে গুৱাহাটীত অনাই বনাই গাড়ীবিলাক ঘূৰি আছে, কিন্তু তেওঁলোকে মানুহে ভাবিছে যে টিপটো নিদিলে বৰ ভাল হ'ব। 10 টকা এটা বাঢ়াক লৈ কাৰোবাৰ ভাল হৈছে কাৰোবাৰ বেয়া হৈছে সেইটো ক'বলগীয়া নাই। আচল কথাটো হ'ল যে আজি VLTD নামৰ বোজা জাপি দিছে, আজি GPS নামৰ নতুন নতুন নিয়ম কিছুমান উলিয়াই আছে, আজি টেক্সৰ ক্ষেত্ৰত বঢ়াইছে। আজি আপুনি চাওক, ফিটনেছ 400 টকাত আছিল গুৱাহাটীত, প্ৰতিখন জিলাই জিলাই আছিল। এতিয়া আমি সেই 400 টকাৰ ফিটনেছটো 2000 টকা দিব লাগে আৰু বনাবলগীয়া হয় ৰঙিয়াত গৈ। কমাৰ্চিয়েল বাহন যিমানৰে আছে সকলোৱে গম পাইছে। তো এইবিলাক ক্ষেত্ৰত চৰকাৰে এইবিলাক ক্ষেত্ৰত চৰকাৰে অ'লা, উবাৰ বা ৰেপিডকো কথা সুধিব লাগিছে যে চালকসকলৰ কিয় আজিলৈকে নিশ্চয়তা প্ৰদান কৰা হোৱা নাই, স্বাস্থ্য বীমা কিয় কৰোৱা হোৱা নাই, সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত চালকসকলক কিয় সেই আইনখনৰ অধীনত অনা হোৱা নাই। আপোনালোকে গম পাইছে আগষ্ট মাহৰ 4 তাৰিখে আমাৰ প্ৰতিবাদী কাৰ্যসূচী এটা হৈছিলে অসম ৰাজ্যিক চালক সন্থাৰ আহ্বানত, আৰু 2-3টা সংগঠন আছিলে আমাৰ লগত। তাত পুলিচৰ লগত হতাহতি হোৱাত আমাৰ এজন সতীৰ্থ চালক গণেশ গয়াৰীৰ নাম, তেখেতৰ ভৰিৰ গৰেৱাটো একেবাৰে এৰি গৈছিলে, প্ৰায় 35-37টামান চিলাই পৰিলে। তাৰপাছত আমি আমাৰ পৰা যিমানখিনি পাৰোঁ অনুদান আগবঢ়াই তেওঁক চিকিৎসা কৰি আছোঁ। কিন্তু তাত যোৱা যিজন জিলা পৰিবহণ বিষয়া তেওঁ কৈছিলে যে আমি মন্ত্ৰী লেভেলত কথাটো উত্থাপন কৰিম আৰু তেওঁক অকণমান সহায় কৰিম, কিন্তু আজিলৈকে কৰি দেখা নাপালোঁ, কোনোদিন খবৰ লোৱা দেখা নাপালোঁ, সহায় কৰা দেখা নাপালোঁ। মই আহ্বান কৰিম চৰকাৰক যে গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ পাছত যদি পুলিচৰ এনেধৰণৰ বৰ্বৰতা হৈ থাকে, তাত যদি আপোনালোকে একো নাচায় তেতিয়াহ'লে গণতন্ত্ৰ জীয়াই থাকিব কেনেকৈ। যদি আপোনালোকে সংবিধানখন ভৰিৰে মোহাৰি পেলাব বিচাৰিছে তেতিয়াহ'লে পেলাওক, আমাক যদি মাৰি পেলাব বিচাৰিছে পেলাওক, কিন্তু এনেধৰণৰ অত্যাচাৰ নকৰিব অ'লা উবেৰৰ দ্বাৰাই। আৰু অ'লা উবেৰক নাকি লগাওক, আপোনালোকে সদায় কথা এনেদৰে শুনি থাকিলে নহ'ব, আপোনালোকে নাকি লগাওক, আলোচনা কৰিবলৈ মাতক, চালকৰ ন্যায্য দাবীখিনি আপোনালোকে মানি লওক। এইবিলাক যিবিলাক আইন আনি আছে আনি থাকক, ক'বলগীয়া নাই, কিন্তু আমাৰ ন্যূনতম সন্মানকণেৰে জীয়াই থাকিব আমাক দিয়ক। আমি বুজি পাব লাগিব যে আমাৰ সন্মানকণ আমি পাইছোঁ নে নাই। খৰচৰ বিপৰীতে উপাৰ্জনৰ নিশ্চয়তা লাগে, আমাক সামাজিক সুৰক্ষা লাগে, স্বাস্থ্য বীমা লাগে, আমাৰ এককালীন সাহায্য লাগে, তাতকৈ বেছি একো নালাগে। আৰু আমি আটাইতকৈ বেছি কৰ দিয়াৰ ক্ষেত্ৰত চালকসকলে আছোঁ। আমি গাড়ীখন কিনোতে কৰ দিছোঁ, বছৰে বছৰে কৰ দি আছোঁ, ৰোড টেক্স দিছোঁ, তাৰপিছত আমি আকৌ আমি টোল গেটতো টেক্স দিছোঁ। তেতিয়াহ'লে আমি আৰু কি দিম? আলু, দালি, পিঁয়াজ এইবিলাক কিনোতে দিয়েই আছোঁ। তেতিয়াহ'লে আমি বেলেগ জনসাধাৰণতকৈ আমি ক'ত বেলেগ? আমিওতো একে, তাতকৈ অকণমান বেছিহে দি আছোঁ।